গৌৰৱ গগৈক মই আহ্বান কৰিম যে আপোনাৰ পাকিস্তান আৰু ব্ৰিটেইনত থকা প্ৰপাৰ্টি লিষ্টখন আপুনি দিয়ক। ইলেকশ্যন কমিশ্যনত আপুনি যিখন এফিডেভিট দিছে তাত আপোনাৰ পত্নীৰ পাকিস্তান ইনকাম আপুনি দেখুওৱা নাই, পাকিস্তানৰ বেংক একাউণ্টো দেখুওৱা নাই। আৰু এই যোৱা পৰহি দিনাখন পাকিস্তান টেলিভিশ্যনত ডিবেট হৈছে আৰু পাকিস্তান টেলিভিশ্যনে কৈ আছে যে নহয় নহয় গৌৰৱ গগৈ আমাৰ NGO হিচাপে আহিছিলে। এতিয়া নতুন প্ৰশ্ন আহি গ'ল, পাকিস্তানে কৈ আছে যে তেওঁ NGO হিচাপে আহিছিলে, তেওঁ কৈ আছিল আমি প্ৰাইভেটলি গৈছিলোঁ। গতিকে বিষয়টো যোৱা পৰহি দিনাখন পাকিস্তান টেলিভিশ্যনত ডাঙৰ কৰি আলোচনা হৈছে আৰু তাৰ পৰা আপোনালোকে বুজি পাব যে পাকিস্তানৰ মানুহৰো তেওঁৰ প্ৰতি কিমান চিম্পেথি আছে।